নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান ৰাজনীতিৰ লগত জড়িত কুৱেশ্যন এনসাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে কোনখন ৰাজ্যই প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল? কোনখন ৰাজ্যই প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ৰাজস্থান। মনত ৰাখিব, ৰাজস্থান ৰাজ্যখনে প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম নাগৰিক হিচাপে কাক জনা যায়? ভাৰতৰ প্ৰথম নাগৰিক হিচাপে কাক জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিক। মনত ৰাখিব, ভাৰতৰ প্ৰথম নাগৰিক হিচাপে ৰাষ্ট্ৰপতিক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে কোনখন কমিটিয়ে পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ দিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, বলৱন্ত ৰাজ মেহতা কমিটিয়ে। মনত ৰাখিব, পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ বলৱন্ত ৰাজ মেহতা কমিটিয়ে পৰামৰ্শ দিছিল। নেক্সট কুৱেশ্যনটিত আছে ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ভাইচ প্ৰেচিডেণ্ট। মনত ৰাখিব, ৰাজ্যসভাৰ অধ্যক্ষ হৈছে ভাইচ প্ৰেচিডেণ্ট অৰ্থাৎ উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰাৰ ক্ষমতা কাৰ? অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ কৰাৰ ক্ষমতা কাৰ হাতত আছে? অৰ্থাৎ কোনে কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, সুপ্ৰিম কোৰ্ট। মনত ৰাখিব, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত হোৱা বিবাদৰ বিচাৰ সুপ্ৰিম কোৰ্টে কৰে। নেক্সট কুৱেশ্যনটিত আছে কোনে কৈছিল ৩২ নং অনুচ্ছেদটোৱে সংবিধানৰ আত্মা? ৩২ নং অনুচ্ছেদটো সংবিধানৰ আত্মা বুলি কোনে কৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বি.আৰ. আম্বেদকাৰে। মনত ৰাখিব, ৩২ নং অনুচ্ছেদটো সংবিধানৰ আত্মা বুলি বি.আৰ. আম্বেদকাৰে কৈছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰধানমন্ত্ৰী মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীৰ মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, প্ৰেচিডেণ্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব, ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদকো নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটিত আছে কোনটো সংশোধনীৰ দ্বাৰা দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড হিচাপে নিৰ্ধাৰণ কৰা হৈছিল? কোনটো সংশোধনীৰ দ্বাৰা দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড হিচাপে নিৰ্ধাৰিত কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 69th এমেণ্ডমেণ্ট অৰ্থাৎ 69 সংশোধনীৰ দ্বাৰা। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত অসমক কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত অসমত কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ৩খন। মনত ৰাখিব, ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত অসমত ৩খন স্বায়ত্তশাসিত পৰিষদ আছে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 14খন। মনত ৰাখিব, অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14খন। নেক্সট কুৱেশ্যনটিত আছে অসম বিধানসভাৰ ক্ষমতা হৈছে অৰ্থাৎ অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 126খন। মনত ৰাখিব, অসম বিধানসভাত 126খন আসনৰ সংখ্যা আছে। নেক্সট কুৱেশ্যনটিত আছে অসম চুক্তি স্বাক্ষৰৰ সময়ত
ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল যি সময়ত অসম চুক্তি স্বাক্ষৰ কৰিছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ৰাজীৱ গান্ধী মনত ৰাখিব অসম চুক্তি স্বাক্ষৰ কৰা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কোৱেশ্চনটিত আছে অসম চুক্তিৰ কোনটো ধাৰাত অসমৰ জনসাধাৰণক সাংবিধানিক সুৰক্ষাত ৰখা হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি 6 নম্বৰ ধাৰাত নেক্সট কোৱেশ্চনটিত আছে ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অৰ্থাৎ অসম চুক্তি কেতিয়া হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1985 চনৰ 15 আগষ্ট তাৰিখে মনত ৰাখিব অসম চুক্তি 1985 চনৰ 15 আগষ্ট তাৰিখে স্বাক্ষৰিত কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে কোন চনত অসমত লোকপিয়ল হোৱা নাছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1981 চনত মনত ৰাখিব 1981 চনত লোকপিয়ল হোৱা নাছিল নেক্সট কোৱেশ্চনটিত আছে কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 1973 চনত মনত ৰাখিব অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে মিজোৰামক অসমৰ পৰা কেতিয়া পৃথক কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1972 চনত মনত ৰাখিব মিজোৰামক অসমৰ পৰা 1972 চনত পৃথক কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে কোন চনত সদৌ অসম ছাত্ৰ সংস্থা এক আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা হৈছিল আৰু সংবিধান গ্ৰহণ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1967 চনত মনত ৰাখিব 1967 চনত অসম ছাত্ৰ সংস্থাৰ এক আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা হৈছিল অৰ্থাৎ আছু গঠন হৈছিল আছে 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ নাগালেণ্ড মনত ৰাখিব 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল